গুড মৰ্নিং লগতে নমস্কাৰ জনাইছোঁ আৰু আজি হৈছে কৃষ্ণ জন্মাষ্টমী। কেঁচা ঘৰবোৰ কালিয়ে মচি থলোঁ, পাকঘৰবোৰ, আৰু আজি পকাবোৰ এনেকৈয়ে অলপ অলপকৈ মচিছোঁ। যদিও বা লেতেৰা ভগা চিগা ঘৰ, তথাপিও জন্মাষ্টমী বুলি অকণমান চাফ চিকুণ কৰিবলৈ চেষ্টা কৰিছোঁ। আৰু মচি কৰি হৈ গ'ল মোৰ গা পা ধুই আহিলোঁ, সকলোবোৰ কাম কৰি আজৰি গা পা ধুই আহিলোঁ। আৰু আজি যিহেতু নামঘৰলৈ যাব লাগিব, আৰু এইবোৰ দেখিছেনে কচু এজোপা খান্দিছিলোঁ আৰু সেয়া ওলাইছিলে, সেয়াকে আপোনালোকক দেখুৱালোঁ। তাৰপিছত এইফালে মই খাবলৈ ল'লোঁ ভাত কেইটামান। আজি যদিও বা জন্মাষ্টমী ভাত খাবলৈ নাপায়, তথাপিও কেইটামান খাই লৈছোঁ। ৰাতিপুৱা ৰুটি বনোৱা নহ'ল, লৰালৰিকৈ মানুহজনো কামলৈ গুচি গ'ল, সেইটো কাৰণে ৰুটি বনোৱা নহ'ল, মানে ভাতকে বনোৱা হ'ল। ভাজি অকণমান বনাই পেলাই তেনেকৈয়ে খাই পেলাই নামঘৰলৈ যাম। মানুহে কয় জন্মাষ্টমীৰ দিনাখন ভাত খাবলৈ নাপায় বুলি, কিন্তু ইমান দিনটো ভাত নোখোৱাকৈও থাকিব নোৱাৰি, সেইকাৰণে ভাতকে খাই দিলোঁ আৰু যি নহওক। আৰু আপোনালোকৰ বা এনেকুৱা হয়নে নহয় বাৰু? আজিকালি মাইকী মানুহৰ প্ৰত্যেকৰে এনেকুৱা হয়, নহয়নে? মোৰ বুলি নহয়, আপোনাৰ বুলি নহয়, সকলোৰে এনেকুৱা হয়। ক'ৰবালৈ যাবলৈ ওলাব, কিন্তু কাপোৰ এযোৰো বিচাৰি নাপায়। এইযোৰ আকৌ মানুহজনে সেয়া তেতিয়া নিগেটিঙলৈ যাওঁতে কিনি দিছিলে, কিন্তু চিলোৱা হোৱা নাই। ভাবিছোঁ লৰালৰিকৈ অকণমান চিলাই লওঁ, বেছি কাম নাই, অকল মেখেলাখন ফল্চ লগাব লাগিব, এইবোৰ দহি চহি বাতিবলৈ আজি সময় নাই। বগা কাপোৰ নাই, সেইকাৰণে লৰালৰিকৈ চিলাই ল'লোঁ। আৰু নামঘৰলৈ গ'লে বগা কাপোৰযোৰে শুৱনি কৰে মানুহক, সেইকাৰণে নায়ে যিহেতু, সেইকাৰণে সেইযোৰকে আৰু লৰালৰিকৈ চিলাইছোঁ। এয়া দেখিছেনে? আৰু সময় হোৱা নাই যিহেতু। সেইফালে কাপোৰযোৰ চিলাই ল'লোঁ, আৰু কেনেকুৱা লাগিছে কাপোৰযোৰ পিন্ধি, একদম ফিটিং হৈ গ'লোঁ। এইফালে যাবলৈ লৈছোঁ, আৰু ইমানেই ৰ'দ দিছে নহয় আজি, কি ক'ব। এয়া ছাতিটো লৈ ল'ম দেই, ৰ'দত যাব নোৱাৰি যে, আৰু বহুত ডোখৰ আমাৰ খোজকাঢ়ি যাব লাগিব যে, সেইকাৰণে ছাতিটো লৈ লৈছোঁ। এনেকৈয়ে নামঘৰ আহি পালোহি। এয়া নামঘৰৰ গেট, আমাৰ নামঘৰৰ ভিতৰলৈ সোমাই গৈছোঁ। পিছৰখিনি পৰিৱেশ আপোনালোকে চাই থাকিব সম্পূৰ্ণকৈ ভিডিঅ'টো, আৰু অলপ অলপকৈ দেখুৱাবলৈ চেষ্টা কৰিছোঁ আৰু আপোনালোকক দেই। বাকী আৰু কি, নামঘৰৰ গেটখন সোমাই আহিয়ে এফালে ছাদতে টিউবৱেল এটা আছে, আৰু টিউবৱেলত ভৰি দুখন ধুই ল'লোঁ। অকণমান পানী ছটিয়াই কৰি নগ'লে মনটোও ভাল নালাগে, সেইকাৰণে পানী অকণ ছটিয়াই ৰাখিলোঁ, আৰু এফালে ছাতিটো ছাইডতে ৰাখিলোঁ। আৰু এতিয়া আমি নামঘৰৰ ভিতৰলৈ যাম। যথেষ্টখিনি মানুহ হৈছিলে, এয়া অলপ অলপকৈ দেখুৱাবলৈ চেষ্টা কৰিছোঁ। আৰু মোৰ মানে কেমেৰাটোৰ আঙুলিটো লাগি থাকিলে, গম পাইছেনে? মই ইমান ধৰিবকৈ নোৱাৰিলোঁ, আঙুলিটো মানে লাগি থাকিলে যে, সেইকাৰণে স্পষ্টকৈ নুঠিলে, আঙুলিটোহে উঠি থাকিলে। যি নহওক, তথাপিও যিহেতু ইমান কষ্ট কৰি ভিডিঅ'টো কৰা হৈছে, সেইকাৰণে কাট কুট নকৰিলোঁ, আৰু যেনেকৈ কৰিলোঁ ভিডিঅ'টো তেনেকৈ দিবলৈ চেষ্টা কৰিলোঁ। নামঘৰৰ ভিতৰলৈ এতিয়া ভিতৰলৈ গৈ আছোঁ। আমি বেছি নহয় বাৰু, আজি দুগৰাকীয়ে আহিছিলোঁ, এইবোৰ আকৌ ওচৰতে লগ পোৱা, ৰাস্তাতে লগ পোৱা। আৰু এইফালে নামঘৰৰ ভিতৰলৈ যাম। আৰু নামঘৰলৈ মই এই নামঘৰ ভাগলৈ মই বহুত দিন অহা নাই, মানে আহিবলৈ নিমিলে। সেইকাৰণে নামঘৰ মানে বহুত সলনি হ'ল, একদম টাইলছ লগাই ইমান ধুনীয়া লাগিছে নহয়। নামঘৰ ভিতৰ সোমায়ে বহুতখিনি ভাল লাগিছে। কৃষ্ণ প্ৰভু ভিতৰকণত সোমাই গৈছোঁ, আৰু দেখিছেনে গোটেই টাইলছ লগাই ইমান ধুনীয়া কৰিছে, একদম ফেনে নধৰা হৈছে। গৰমত মানে নামঘৰলৈ আহিলেও গৰমত থাকিবলগীয়া হোৱা নাই। আগতে নামঘৰলৈ গ'লে গৰমত মানে বিচনী মাৰি বা উশাহ নোপোৱা তেনেকুৱা লাগে, কিন্তু ইয়াত মানে তেনেকুৱা হোৱা নাই, আৰু বহুত মানে ঠাণ্ডা পৰিৱেশ, আৰু ইমানেই ভাল লাগিছে। ময়ো আজিহে বহুত দিনৰ মূৰত আজি এই নামঘৰ ভাগলৈ গৈছোঁ, বহুত বেছি মনটো ভাল লাগিছে। পিছৰখিনি আপোনালোকে জানেই নহয়, আৰু আমাৰ মাইকী মানুহ কথা কেতিয়া কি হৈ যায় একোৱে ধৰিব নোৱাৰি। আৰু ক'ৰবাত যাম বুলি ভাবিব, কিবা এটা হ'ব, অমুকলৈ যাম বুলি ভাবিব, কিবা এটা হ'ব। প্ৰত্যেকবাৰতে মোৰ নামঘৰলৈ এনেকুৱা হয়। বৰসবাহ কিবা কিবি একোৱে নাপালোঁ মই এই বছৰত, মানে আকৌ কৈছোঁ আপোনালোকক, মাইকী মানুহ একদম মানে বেয়া সময়বোৰ কেতিয়াবা আহি পৰেহি, সেইকাৰণে বহুত দিগদাৰ। ক'ৰবাত যাম বুলি ভাবি থাকিলেও মানে যাব নোৱাৰোঁ। এইফালে ধৰা দুখন লৈ ল'লোঁ, লৈ পেলাই ধুনীয়াকৈ বহিম, আৰু নিজৰ ভাগে নিজে চবখিনি সকলোৱে কাম কৰি আছে। আৰু ওচৰৰ কেইঘৰমান মানুহ আছে যে, সিহঁতি ধুনীয়াকৈ সদায় নামঘৰ ভাগৰ লগত বহুত যথেষ্টখিনি লাগি থাকে, কষ্ট কৰি থাকে। যি নহওক, এইফালে নাম গাইছে আৰু
দেখুৱাই দিছোঁ দেই ঘৰ বুলিহে দিব চাগে যাওঁতে ইমান ৰ'দ আহোঁতে ইমান ঠাণ্ডা এয়া পথাৰৰ মাজে মাজে আহি আছোঁ আমি আকৌ দুজনীহে দেই আজি নামঘৰলৈ যোৱা এতিয়া 4টাই বাজিলে এতিয়া আকৌ যাব লাগিব মিটিং আজি জন্মাষ্টমী নামঘৰৰ ভিডিঅ'টো ইমানতে সামৰিছোঁ দেই ভিডিঅ'টো গধূলি পাব আৰু আজি আকৌ নামঘৰৰ ৰুটি ভাজি খুৱাইছিলে দেই ৰুটি ভাজি খুৱাওঁতে আকৌ মই ভিডিঅ' নকৰিলোঁ কাৰণ কেলেনো তাত মানে ভকতসকল বহি আছিলে একেলগে আৰু মোবাইলটো মই কেতিয়াবা উলিয়াবলৈ বহুত বেছি লাজ লাগে গম পাইছেনে যদিও মই ভিডিঅ' বনাই থাকোঁ কিন্তু বহুত বেছি লাজ লাগে আৰু এইফালে ৰিলছ এটা বনাই আহি আছোঁ কোনোবাই দেখিলে বহুত বেছি লাজ লাগিলে গম পাই